Hello guys, welcome back to our YouTube channel Not Guwahati. So guys, আজি আপোনালোকক দেখাই আছো ইটা বেটাত ইটা কেনেকৈ বনাই ঘৰ বনোৱা ইটা। এইটো দেখিছে তাতে জ্বলোৱা হয়। এয়া এইবোৰ পথাৰৰ মাটি আনিছে। এই পথাৰৰ মাটিবোৰেদি ইটা বনোৱা হয়। তো বলকচোন চাও কেনেকৈ বনাই আছে ইটা। এই দাদা বাইদেউ সকলে বনাই আছে। এই পথাৰৰ মাটিৰ লগত এই বালি মাটি অলপ মিলাই এনেকৈ বনোৱা হয়। গোটেই ইটা ৰাখি আছে। এনেকে পথাৰৰ মাটি আৰু অলপ বালি মাটি মিক্স কৰি এনেকে এই ইটাবোৰ বনাইছে। আৰু এই ইটাবোৰ এতিয়া এনেকে কেঁচাকৈ এনেকে জাপি জাপি ৰাখিছে। আৰু এই কেঁচা ইটাবোৰ নি আকৌ ইয়াৰ পৰা নি সেই তাতে আপোনাৰ য'ত সেই চিমনিটো আছে তাতে আপোনাৰ কয়লাৰ লগত কৰা হয়। তাৰ পৰা এই কয়লাত দিয়াৰ পিছত এই ইটা ৰঙা হৈ যাব আৰু খুব টান হৈ যাব। আৰু তাৰ পৰা এইটো ঘৰত ব্যৱহাৰ কৰিব পৰা হৈ যাব। তো বলকচোন চাও ক'ত কেনেকৈ ইটাবোৰ কয়লা দি জ্বলায়। ইয়াতে দি গোটেই ইটাবোৰ জ্বলোৱা হয়। এয়া চাওক এইবোৰ ইটা দিছে এনেকৈ জাপি জুই দিয়ে। এইবোৰ ইটা জাপি জাপি আহিছে। এয়া কয়লা আনিছে জ্বলাবৰ কাৰণে ইটা। এইবোৰ চাওক গোটেই কয়লা আনিছে। এইবোৰ কয়লা দি এই ইটাবোৰ জ্বলোৱা হ'ব। গেট বনাই আছে। নকতুলছা আৰু কোন হতে দেখ তুলে কোন হয় দি এটো গেট বনাই আছে। এটো গোটে বন্ধ হৈ যাব নেকি? এটো বন্ধ হ'ব আকৌ ইফালে খোলা থাকব না। কেতিয়া পৰা জুই দিব কেতিয়া? কালি না পৰহি দি দিব না। পৰহি দিব।